এটুপি পানীৰ বাবে এতিয়া হাহাকাৰ কৰিছে কলিয়াবৰৰ কৃষকে কিয়নো যি প্ৰচণ্ড ৰ'দ সেই ৰ'দৰ বাবে কিন্তু তেওঁলোকে বৰ্তমানলৈকে এইবাৰ কঠীয়া পাৰিব পৰা নাই আৰু তাৰ বাবে চিন্তিত হৈ পৰিছে কলিয়াবৰৰ কৃষকসকল আৰু এই মুহূৰ্তত মই কলিয়াবৰৰ মাধতাৰী গাঁৱত উপস্থিত আছোঁ আৰু মাধতাৰী গাঁৱৰ এটা পৰিৱেশ মোৰ সহযোগে পোনে পোনে দেখুৱাব হাতীমূৰাৰ পৰা যি এই কৃষকৰ উপযোগীকৈ পানী অনা হৈছিলে সেই পানী কিন্তু ইতিমধ্যে বন্ধ হৈছে তাৰ পিছতো কিন্তু এইদৰে পথাৰলৈ পানী নিবৰ কাৰণে ড্ৰেইন বনাইছিলে আৰু প্ৰকৃতাৰ্থত এই ড্ৰেইন নিৰ্মাণ কৰিছিলে চৰকাৰী ধন সৰাধৰ বাবেহে কিয়নো যিহেতু মূল যি মাথাউৰি সেই মাথাউৰিদি কিন্তু কোনোদিনে পানী অহা নাই তাৰ পিছতো কিন্তু এইদৰে তেওঁলোকে ড্ৰেইন নিৰ্মাণ কৰি যি কৃষকসকল সেই কৃষকসকলক একমাত্ৰ আভুৱা ভৰিছিলে চৰকাৰী কৰ্তৃপক্ষই আৰু যাৰ ফলস্বৰূপে কিন্তু এতিয়া বৰষুণৰ পানীকে নিৰ্ভৰ কৰি পেলাই কলিয়াবৰৰ কৃষকসকলে প্ৰত্যেক বছৰে চলি থকা দেখিবলৈ পোৱা যায় আৰু এই বৰ্ষতো যিহেতু বৰষুণৰ পানী নাই তাৰ বাবে কিন্তু চিন্তিত হৈ পৰিছে কলিয়াবৰৰ কৃষকসকল আমি পোনে পোনে কথা পাতিম নতুন ড্ৰেইন নিৰ্মাণ কৰিলে কিন্তু পানী নেপালে কি ক'ব এইটো কথা হ'ল যে যোৱা 22 চনতে এই ড্ৰেইন নিৰ্মাণ কৰিলে আৰু ড্ৰেইন নিৰ্মাণ কৰি ভাবিছিলোঁ আমি ৰাইজ মানে আশাৰ ৰেঙনি দেখিব বুলি ভাবিছিলোঁ কিন্তু এতিয়ালৈকে আশাৰ ৰেঙনি নেদেখিলে যি 2007 চনলৈকে পানীটো জলসিঞ্চনে ৰাইজক হয়তো অকণ দিছিল তাৰ পিছৰ পৰা 2007 চনৰ পৰা আজিকো প্ৰতি কলিয়াবৰৰ কৃষকে পানীৰ কাৰণে ভুগিবলগীয়া হৈছে আমাৰ 1 জেঠৰ পৰা 10 জেঠৰ ভিতৰত আমাৰ ৰাইজে কঠীয়া পাৰিবলৈ প্ৰস্তুত হয় কিন্তু তাৰ পৰিৱৰ্তে এতিয়া ৰাইজে আপোনালোকে দেখিবলৈ পাব যে ৰাইজে কঠীয়াতলি মাটি চহাই থৈছে কিন্তু পানীৰ অভাৱত ৰাইজে কঠীয়া পাৰিব পৰা নাই কথা হ'ল কি ভাৰতৰ ভিতৰতে এইটো দ্বিতীয়টো জলসিঞ্চন বুলি আচলতে স্বীকৃতি হয় হাতীমূৰা কিন্তু এতিয়া দেখা গৈছে যে দ্বিতীয়টো নহয় এইটো আচলতে 10ম স্থানতো আমাৰ নজৰ পৰে যে 10ম স্থানতো আচলতে হাতীমূৰা জলসিঞ্চনটো নপৰে বুলি আমি ভাবোঁ এইটো এক কথাত ক'বলৈ গ'লে এইটো জলসিঞ্চন নহয় এইটো আচলতে ধনসিঞ্চন কেনেকৈ যে তেওঁলোকে ফেনৰ বাহ লৈ অফিচত থাকোঁ বুলি কয় তেখেতসকল কিন্তু কোৱাৰ্টাৰত থাকে আৰু জখলা বান্ধাত যিসকল দূৰ দূৰণিৰ কৰ্মচাৰী আছে সেইসকল হয়তো জখলা বান্ধাত খুব বেছি মাহেকত 2 দিন বা 4 দিনহে থাকিবলৈ দেখা যায় আৰু সেইসকলে আজিকো প্ৰতি এই জলসিঞ্চন বিভাগৰ যিসকল আছে আপোনালোকে দেখিবলৈ পাব যে যিটো মাথাউৰি নিৰ্মাণ কৰিলে সেই মাথাউৰি এতিয়া বৰ্তমান গাহৰি হাতী আৰু বান্দৰৰ কাৰণে উপযোগী কৰিলে আপুনি এটা কথা উল্লেখ কৰিছে 7 চনৰ পৰা আপোনালোকে কিন্তু মূল মাথাউৰি পানী পোৱা নাই তেনেহ'লে ড্ৰেইনটো কি কাৰণত নিৰ্মাণ কৰিছে আমি ভাবোঁ যে কি 1972 চনতে যিটো নিৰ্মাণ কৰিছিল যেতিয়া জনতা চৰকাৰ আছিল সেই জনতা চৰকাৰৰ দিনত কলিয়াবৰত আমাৰ প্ৰাক্তন বিধায়ক অৰ্থাৎ প্ৰয়াত আমাৰ স্বৰ্গীয় অতুল গোস্বামীদেৱ থাকোঁতেই কৃষকৰ সুবিধাৰ কাৰণে এই জলসিঞ্চনটো কলিয়াবৰত নিৰ্মাণ কৰাইছিলে কিন্তু দেখা গ'ল তেখেতে নিৰ্মাণ কৰিলে তেখেত যদি আজি জীৱিত থাকিলহেঁতেন আজি এই অৱস্থা হ'বলৈ নাপালেহেঁতেন আমি জানো কিন্তু এতিয়া যিসকল কৰ্মচাৰী ইয়াত আছে বা চৰকাৰে হ'লেও এইটোৰ ওপৰত কোনো গুৰুত্ব দিয়া আমি দেখা নাই বৰষুণৰ পানী নাহিলে এইবাৰ কঠীয়া বৰষুণৰ পানী নাহিলে কৃষকে এইবাৰ পেটত গামোচা বান্ধিব লাগিব এইটো প্ৰধান কথা এইটো অতি কৃষকৰ কাৰণে অতি দুখৰ বিষয় চৰকাৰী কৰ্মচাৰীয়ে দৰমহা পাব তেখেতসকলে মাহেকৰ দৰমহা পাব দৰমহালৈ তেখেতসকল চলিব কিন্তু কৃষকসকল কেনেকৈ চলিব সেইটোৰ কাৰণে কিন্তু কোনো আচলতে আজিলৈকে চিন্তা কৰা নাই নিশ্চয়কৈ আচলতে অতি দুখৰ বিষয়ে সহযোগে দৃশ্য দেখুৱাই থাকিব যি ড্ৰেইন নিৰ্মাণ কৰিছিল 2022 চনত সেই ড্ৰেইনত কিন্তু এতিয়া হাবি জংঘলেৰে ভৰি পৰিছে আনহাতেদি আৰু এটা দৃশ্য সহযোগে দেখুৱাব যিটো মূল মাথাউৰি সেই মূল মাথাউৰিটোৰ দৃশ্য আমি দেখুৱাম 2007 চনৰ পৰা এই মাথাউৰিটোৱেদি কিন্তু পানী লাভ কৰা নাই কলিয়াবৰ কৃষকে এছিয়াৰ ভিতৰতে থকা দ্বিতীয়টো সৰ্ববৃহৎ যি পানী যোগান আঁচনি হাতীমূৰাৰ সেই পানী যোগান আঁচনিৰ পৰাই কলিয়াবৰৰ কৃষকে পানী লাভ কৰিছিল কিন্তু 2007 চনৰ পৰা এই পানী বন্ধ হৈ পৰে আৰু ইয়াৰ পিছতো কিন্তু নতুনকৈ ড্ৰেইন নিৰ্মাণ কৰিছিলে কলিয়াবৰৰ কৃষকৰ কাৰণে আৰু দেখুৱাইছে সহযোগী এইদৰে আচলতে হাবি জংঘলেৰে ভৰি পৰিছে যি মূল মাথাউৰি সেই মূল মাথাউৰি কিন্তু ইমানৰ পিছতো যি জলসিঞ্চন বিভাগ আছে সেই বিভাগটোৱে কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই আৰু সেইবাবে কিন্তু কলিয়াবৰৰ হাজাৰ হাজাৰ কৃষকে এইবাৰ বৰষুণৰ কাৰণে চিন্তিত হৈ পৰা দেখিবলৈ পোৱা গৈছে।